মানৱ সম্পদ উন্নয়নৰ মূল উপাদান কেইটা কি কি এই কোৱেশ্চনটো বহুত এটা ইম্পৰ্টেন্ট কোৱেশ্চন কাৰণ 2013 2017 আৰু 2023 চনত আহিছিল নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো ইম্পৰ্টেন্ট এটা ভিডিঅলৈ আমি আলোচনা কৰি আছিলো এছএছ সেকেন্ড ইয়াৰ জিওগ্ৰাফি কমন Question answer 2025 হয় 2025 ৰ ফাইনেল এক্সামৰ কাৰণে কমন কুৱেশ্চন আনসাৰ ভূগোলৰ আলোচনা কৰি আছিলো আমি আলোচনা কৰি আছিলো ইউনিট 2 পিপল হয় এই ইউনিট টুৰ অন্তৰ্গত চেপ্টাৰ নম্বৰ 2 আৰু চেপ্টাৰ নম্বৰ 3 অলৰেডি ভিডিও বনাইছো যদি তোমালোকে ভিডিও দুটা চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে ভিডিও দুটা চাব পাৰা তো আজি আমি ইউনিট 2 ৰ লাষ্ট চেপ্টাৰ যোনটো আছে চেপ্টাৰ নম্বৰ 4 মানৱ সম্পদৰ বিকাশ এই চেপ্টাৰটোৰ যিমানবোৰ কমন MCQ হক 1 মার্ক 2 মার্ক 3 মার্ক 5 মার্ক গুটেবোৰ কোৱেশ্চন আনসাৰ আলোচনা কৰিম 2025 ফাইনেল এক্সামৰ কাৰণে ওকে তো প্ৰথমতে সোৱা আমি সিলেবাসটো চাইলো সিলেবাসটো কি আছিল ইউনিট 2 আছিল পিপল আৰু এই পিপলৰ পৰা কিমান নম্বৰ আহিব 9 নম্বৰ আহিব অসমীয়া মিডিয়ামৰ কাৰণে সোৱা ইউনিট 2 যি পিপল আছে ইয়াৰ অন্তৰ্গত তিনিটা চেপ্টাৰ আছে অলৰেডি আমি চেপ্টাৰ নম্বৰ 2 চেপ্টাৰ নম্বৰ 3 আলোচনা কৰিলো তো আজি আমি চেপ্টাৰ নম্বৰ 4 টো আলোচনা কৰিম মানৱ সম্পদৰ বিকাশ তো এই ইউনিট 2 ৰ পৰা 9 মাৰ্ক আহিব হয়নে 9 মাৰ্ক আহিব যদি আমি যোৱা বছৰৰ কোৱেশ্চন প্যাটাৰ্নটো চাইলো তে MCQ আহে আমাৰ হয় তাৰ পিছত 1 মাৰ্ক কোৱেশ্চন আহে তাৰ পিছত আমাৰ 2 মাৰ্ক কোৱেশ্চন আহিছিল হয় 3 মাৰ্ক আহিছিল আৰু 5 মাৰ্ক আহিছিল তো এই গুটেগিটা কোৱেশ্চনৰে সম্ভাৱনা এই তিনিটা চেপ্টাৰৰ পৰা আহে যেহেতু 9 মাৰ্ক আহিব হয়নে তো আমি এই চেপ্টাৰটো 4 নম্বৰ চেপ্টাৰটো প্ৰথমতে MCQ বোৰ আলোচনা কৰিম 1 মাৰ্ক 2 মাৰ্ক 3 মাৰ্ক আৰু 5 মাৰ্ক গুটেবোৰ কমন কুৱেশ্চন আনসাৰ বোৰ আলোচনা কৰিম ওকে তো আৰম্ভ কৰো চেপ্টাৰ নম্বৰ 4 টো সোৱা মানৱ সম্পদৰ বিকাশ প্ৰথমতে কমন MCQ ফৰ 2025 ফাইনেল ভিডিওটো আৰম্ভণি কৰাৰ আগতে তোমালোকে কোৰ পৰানো ভিডিওটো চাই আছা তোমালোকে প্লিজ এটা কমেন্ট কৰি জনাই দিবা তোমালোকে কোন ঠাইৰ পৰা ভিডিওটো চাই আছা ওকে কোৱেশ্চন নম্বৰ 1 টো সোৱা মানৱ সম্পদ উন্নয়নৰ নিম্ন সূচাংকৰ মান কিমান যি মানৱ সম্পদ উন্নয়ন আমি যি সূচাংকৰ অনুযায়ী দেশসমূহত ভাগ কৰো হয়নে কোনটো দেশ উচ্চ সূচাংকৰ দেশ কোনটো নিম্ন কোনটো মধ্য এই তাৰ আমাক কৈছে যে নিম্ন সূচাংকৰ মান কিমান ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব গ নম্বৰ 0.5 বুজি পাইছা অপচন গিটা মই পঢ়ি নিদু তোমালোকে অপচন গিটা চাই লব পাৰা মানৱ সম্পদ উন্নয়নৰ নিম্ন সূচাংকৰ মান হল 0.5 2 নম্বৰ কোৱেশ্চনটো সোৱা মানৱ উন্নয়নৰ ধাৰণাটো কোনে আগবঢ়াইছিল অপচন গিটা আছে তোমালোকে চাই লব পাৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ ডক্টৰ মেহবুব উল হক হয় মানৱ উন্নয়ন ধাৰণাটো ডক্টৰ মেহবুব উল হকে আগবঢ়াইছিল বুজি পাইছা নেক্সট কোৱেশ্চন সোৱা 3 নম্বৰ মানৱ উন্নয়নৰ ধাৰণাটো কিমান চনত আগবঢ়াইছিল আমি জানিলো যে মানৱ উন্নয়নৰ ধাৰণাটো কোনে আগবঢ়াইছিল ডক্টৰ মেহবুব উল হকে কিন্তু কেতিয়া কোন চনত আগবঢ়াইছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ নম্বৰটো 1990 চনত অপচন গিটা তোমালোকে চাই লব পাৰা কনফিউজন কৰিব পাৰে তোমালোক অপচন গিটা দি কিন্তু তোমালোকে মনত ৰাখিবা যে 1990 চনত ডক্টৰ মেহবুব উল হকে মানৱ উন্নয়নৰ ধাৰণাটো আগবঢ়াইছিল বুজি পাইছা নেক্সট কোৱেশ্চন সোৱা 4 নম্বৰ কোৱেশ্চন মানৱ সম্পদ উন্নয়ন সূচাংকৰ দ্বাৰা পৃথিৱীৰ দেশসমূহক কেইটা শ্ৰেণীত বিভক্ত কৰিছে হয় এই মানৱ সম্পদ উন্নয়ন সূচাংকৰ দ্বাৰা পৃথিৱীৰ দেশসমূহক কেইটা শ্ৰেণীত ভাগ কৰা হয় হয় ইম্পৰ্টেন্ট কোৱেশ্চন কিন্তু এটা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তিনিটা হয় নিম্ন সূচাংকৰ দেশ মধ্য সূচাংকৰ দেশ আৰু উচ্চ সূচাংকৰ দেশ এই তিনিটা শ্ৰেণীত ভাগ কৰা হয় বুজি পাইছা নেক্সট কোৱেশ্চন সোৱা 5 নম্বৰটো পৃথিৱীৰ উচ্চ সূচাংকৰ দেশৰ সংখ্যা কিমান হয় কিমানখননো উচ্চ সূচাংকৰ দেশ আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 57খন হয় অপচন নম্বৰ খ টো হ'ব 57খন উচ্চ সূচাংকৰ দেশ আছে নেক্সট কোৱেশ্চন সোৱা 6 নম্বৰ কোৱেশ্চনটো মানৱ সম্পদ উন্নয়নৰ উচ্চ সূচাংকৰ মান কিমান হয় আমি নিম্ন সূচাংকৰ মান পঢ়িছো হয়নে নিম্ন সূচাংক কিমান 0.5 এতিয়া আমাক কৈছে যে উচ্চ সূচাংকৰ মান কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 0.8 মনত ৰাখিবা নিম্ন সূচাংক হলে 0.5 হ'ব আৰু উচ্চ সূচাংক হলে 0.8 হ'ব ওকে নেক্সট কোৱেশ্চন 7 নম্বৰটো পৃথিৱীৰ কিমানখন দেশ নিম্ন সূচাংকৰ মানত আছে কিমানখন দেশ নিম্ন সূচাংকৰ মানত আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি অপচন নম্বৰ খ টো হ'ব 32খন ওকে নেক্সট কোৱেশ্চন লাগবাহু 8 নম্বৰ কোৱেশ্চনটো সোৱা কোনে মানৱ উন্নয়নৰ কৰ্মদক্ষতা পদ্ধতিটো আগবঢ়াইছিল হয় অপচন গিটা তোমালোকে চাব পাৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডক্টৰ অমৰ্ত্য সেনে হয় মানৱ উন্নয়নৰ কৰ্মদক্ষতা পদ্ধতিটো কিন্তু ডক্টৰ অমৰ্ত্য সেনে আগবঢ়াইছিল কিন্তু মানৱ উন্নয়নৰ ধাৰণাটো আগবঢ়াইছিল কিন্তু ডক্টৰ মেহবুবুল হকে কনফিউজন নহবা তোমালোকে দুইটাই তোমালোকে মেহবুবুল হক বুলি লিখি নিদিবা বুজি পাইছা
নেক্সট কুৱেশ্যন আগবাঢ়ো 9 নম্বৰ কুৱেশ্যনটো চোৱা মানৱ উন্নয়নৰ শীৰ্ষস্থান লাভ কৰা দেশখনৰ নাম কি এই মানৱ উন্নয়নত শীৰ্ষস্থান লাভ কৰা দেশখনৰ নাম হ'ল অপশ্যন নম্বৰ গ টো হ'ব নৰৱে হয় বাকি অপশ্যন কেইটা তোমালোকে চাই ল'ব পাৰা নেক্সট কুৱেশ্যন আগবাঢ়ো 10 নম্বৰ কুৱেশ্যনটো চোৱা এটা ইম্পৰ্টেন্ট কুৱেশ্যন স্বাস্থ্য শিক্ষা আৰু সম্পদ কি অপশ্যন কেইটা তোমালোকে পঢ়ি ল'ব পাৰা শুদ্ধ উত্তৰটো হ'ব এই যি স্বাস্থ্য শিক্ষা আৰু সম্পদ এইকেইটা হ'ল মানৱ সম্পদ উন্নয়নৰ মাপকাঠি বা তোমালোকক প্ৰশ্নটো এনেকেও দিব পাৰে মানৱ সম্পদ উন্নয়নৰ মাপকাঠি কি তেতিয়া উত্তৰ হ'ব স্বাস্থ্য শিক্ষা আৰু সম্পদ বুজি পালা নেক্সট কুৱেশ্যন চোৱা 11 নম্বৰ কুৱেশ্যনটো অঞ্চল এটাৰ অধিবাসীসকলে আহৰণ কৰা ধনাত্মক দিশৰ গুণগত পৰিৱৰ্তনে হ'ল ডেছ হয় অঞ্চল এটাৰ অধিবাসীসকলে যেতিয়া ধনাত্মক দিশৰ পৰিৱৰ্তন দেখা পাব হয় গুণগত পৰিৱৰ্তন দেখা পাব তেতিয়া কি বুলি কোৱা হ'ব উত্তৰটো হ'ব খ নম্বৰ উন্নয়ন হয় বা উন্নয়ন কাক বোলা হয় এনেকেও দিব পাৰে উন্নয়ন কাক বোলা হয় যদি কয় তেনেহলে অঞ্চল এটাৰ অধিবাসীসকলে আহৰণ কৰা ধনাত্মক দিশৰ গুণগত পৰিৱৰ্তনে হ'ল উন্নয়ন বুজি পালা এটা কুৱেশ্যনতে দুটা উত্তৰ ওলাই আছে আৰু দুটা কুৱেশ্যন ওলাই আছে ওকে তো আমি এমসিকিউ গিটা এখিনলৈ হ'ল আমাৰ এমসিকিউ গিটা চালো আমি নেক্সট কুৱেশ্যন আগবঢ়াৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰিব নাপাহৰিবা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশ্যন তোমালোক অতি সহজতে পাব পৰা আৰু মই তোমালোকক জনাব বিচাৰো যে এই চেনেলটো তোমালোকে ক্লাছ 12 জিঅগ্ৰাফি সলিউশন 2025 ৰ কাৰণে জিঅগ্ৰাফিৰ কমপ্লিট সলিউশনবোৰ পাবা লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ উইথ সলিউশন আগৰ বছৰ যিমানবোৰ কুৱেশ্যন পেপাৰ আছিল পুৰণি প্ৰশ্ন কাকত সকলোবোৰৰ উত্তৰ অতি সহজতে আলোচনা কৰি দিছো লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰৰ পৰা আগৰ বছৰত কি কুৱেশ্যন আনসাৰ আহিছিল সকলোবোৰ ভিডিঅ আছে সকলোবোৰ ভিডিঅ মই বনাইলো অলৰেডি গোটেইখিনি কমপ্লিট হ'ল তোমালোকে ডেসক্ৰিপচনত গোটেইবোৰৰ প্লেলিষ্টৰ লিংকবোৰ পাই যাবা ভিডিঅ'বোৰৰ লিংক পাই যাবা তোমালোকে চাব পাৰা নাইবা তোমালোকে চেনেলটো ভিজিট কৰিব পাৰা আৰু ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক থাকিব কাৰণ তোমালোকে যদি বিচৰা যে পিডিএফও ডাউনলোড কৰিম যোনটো মই এই 4 নম্বৰ চেপ্টাৰৰ ভিডিঅটো বনাইছো যদি তোমালোকে বিচৰা যে এই পিডিএফটো তোমালোকে ডাউনলোড কৰি পঢ়িব বিচাৰা তেনেহলে তোমালোকে পিডিএফও ডাউনলোড কৰিব পাৰিবা কোনো ধৰণৰ পইচা প্ৰয়োজন নহয় একেবাৰে ফ্ৰী হয় তোমালোকৰ কাৰণে এভেইলেবল আছে মোৰ টেলিগ্ৰাম চেনেলত ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেল লিংক থাকিব তোমালোকে টেলিগ্ৰাম চেনেল জয়েন হৈ তাৰ পৰা পিডিএফ সমূহ ডাউনলোড কৰিব পাৰিবা বুজি পালা তো এতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো তেনেহলে সাবস্ক্ৰাইব কৰি লোৱা আমি নেক্সট কুৱেশ্যন বোৰ আগবাঢ়ো নেক্সট কুৱেশ্যন বোৰ হ'ল 1 and 2 মাৰ্ক কমন কুৱেশ্যনছ 2025 এক নম্বৰীয়া আৰু 2 নম্বৰীয়া কুৱেশ্যন প্ৰথম কুৱেশ্যনটো চোৱা এক নম্বৰ কুৱেশ্যনটো মানৱ সম্পদ উন্নয়ন মানে কি হয় অলপ আগতে মই কৈছিলো মানৱ সম্পদ উন্নয়ন মানে কি এই কুৱেশ্যনটো 2018 চনত আহিছিল উত্তৰটো চোৱা মানৱ সম্পদ উন্নয়ন মানে কি নিৰ্দিষ্ট সময়সীমাৰ পৰিসৰত অঞ্চল একোটাৰ অধিবাসীয়ে আহৰণ কৰা ধনাত্মক দিশৰ গুণগত পৰিৱৰ্তনক অঞ্চলটোৰ মানৱ সম্পদ উন্নয়ন বুলি কোৱা হয় হয় এমসিকিউত আমি উত্তৰটো পঢ়িলো অলৰেডি মানৱ সম্পদ উন্নয়ন মানে কি নিৰ্দিষ্ট এটা সময়সীমাৰ ভিতৰত যেতিয়া এখন ঠাইৰ যি বাস কৰে লোকসকল আছে এই লোকসকলে যেতিয়া ধনাত্মক দিশৰ কিছুমান গুণগত মানে পজিটিভ হয় গুণগত পৰিৱৰ্তন দেখা পাব এই পৰিৱৰ্তনটোৱে কি হ'ব সেই অঞ্চলটোৰ মানৱ সম্পদ উন্নয়ন বুলি কোৱা হ'ব বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 2 নম্বৰ কুৱেশ্যনটো মানৱ সম্পদ উন্নয়নৰ ধাৰণাটো কোনে উদ্ভাৱন কৰিছিল এই কুৱেশ্যনটো ইম্পৰ্টেন্ট কুৱেশ্যন মই ক'লোৱে 2012 আৰু 2016 চনত আহিছিল ইয়াৰ উত্তৰটো তোমালোকে জানাই ডক্টৰ মেহবুব উল হকে উদ্ভাৱন কৰিছিল বুজি পাইছা নেক্সট কুৱেশ্যন চোৱা 3 নম্বৰ কুৱেশ্যনটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন অৰ্থপূৰ্ণ জীৱন বুলিলে কি বুজা হয় অৰ্থপূৰ্ণ জীৱন বুলিলে কি বুজা উত্তৰটো চোৱা অৰ্থপূৰ্ণ জীৱন মানেনো কি সুস্বাস্থ্য অৰ্হতা বিকাশৰ সামৰ্থ্য সমাজ পৰিক্ৰমাত অংশগ্ৰহণ কৰা লক্ষ্যত উপনীত হোৱাৰ যোগ্যতা সম্পন্ন উদ্দেশ্যধৰ্মী জীৱনকে অৰ্থপূৰ্ণ জীৱন বুলি কোৱা হয় হয় ইয়াতে একাৰটো দিয়া নাই হোৱাৰ যোগ্যতা সম্পন্ন উদ্দেশ্যধৰ্মী জীৱনকে কি বুলি কোৱা হ'ব অৰ্থপূৰ্ণ জীৱন বুলি কোৱা হয় ওকে বুজি পালা তোমালোকে যদি কিবা এটা কোৱেশ্চন বুজি পোৱা নাই তেনেহলে তোমালোকে কমেন্ট কৰি জনাবা আৰু যদি কোনবা কোৱেশ্চন কিবা ভুল হৈ থাকে তোমালোকে কমেন্ট কৰি জনাব পাৰা মই একো বেয়া নাপাওঁ যদি তোমালোকে কিছুমান ভুলবোৰ উলাই দিয়া তেনেহলে মইও নেক্সট ভিডিঅ'বোৰত সেই ভুলবোৰ নকৰিবলৈ চেষ্টা কৰিম ওকে নেক্সট কুৱেশ্চন আগবাঢ়ো নেক্সট কুৱেশ্চনটো চোৱা নেক্সট কুৱেশ্চনবোৰ হ'ল 3 মাৰ্ক কমন কুৱেশ্চনছ ফৰ 2025 হয় এতিয়া আমি 3 নম্বৰীয়া কমন কুৱেশ্চনবোৰ চাম
প্ৰথম কুৱেশ্যনটো চোৱা 1 নম্বৰ কুৱেশ্যনটো মানৱ সম্পদ উন্নয়নৰ মূল উপাদান কেইটা কি কি এই কুৱেশ্যনটো বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰণ 2013 2017 আৰু 2023 চনত আহিছিল মানৱ সম্পদ উন্নয়নৰ মূল উপাদান কেইটা কি কি উত্তৰটো চোৱা মানৱ সম্পদ উন্নয়ন সাধাৰণতে 4টা উপাদানৰ দ্বাৰা নিৰ্ধাৰিত হয় হয় এই মানৱ সম্পদৰ মূল উপাদান গিটা ক'ব দিছে আমাক মূল উপাদান হল 4টা উপাদানৰ দ্বাৰা মানৱ সম্পদ উন্নয়ন নিৰ্ধাৰিত হয় সেই কেইটা হল চোৱা ক নম্বৰ হল সাম্য অথবা সমতা খ নম্বৰ হল স্থায়িত্ব গ নম্বৰ হল উৎপাদন আৰু ঘ নম্বৰ হল অধিকাৰ অথবা সমতা বুজি পালা সেই 4টা কি কি প্ৰথমটো হল ক সাম্য অথবা সমতা স্থায়িত্ব উৎপাদন আৰু অধিকাৰ অথবা সমতা এতিয়া আমি গুটেকিটাৰ বিষয়ে অকমান আলোচনা কৰিম চোৱা সমাজ অথবা দেশ এখনত উপলব্ধ সম্পদ তথা হা সুবিধাসমূহ সমাজখন অথবা দেশৰ সকলো শ্ৰেণীৰ প্ৰতিজন লোকে ভোগ কৰিব পৰা অৱস্থাটোকে সাম্য অথবা সমতা বোলা হয় বুজি পাইছা সাম্য আৰু সমতা কি হ'ব এখন দেশত যিকোনো বস্তু উপলব্ধ আছে যদি সকলো ব্যক্তিয়ে সেই উপভোগ কৰিব পাৰে ন সেই সুবিধাসমূহ উপভোগ কৰিব পাৰে ন তো তাক কি বুলি কোৱা হ'ব সাম্য অথবা সমতা বুজি পাইছা তাৰপিছত চোৱা বহু সমাজত পুৰুষ আৰু নাৰী জাতি বৰ্ণ ধৰ্ম ধনী দুখীয়া আদি অনুসৰি সম্পদ বিতৰণ ভিন ভিন হোৱা বৈষম্যৰ সৃষ্টি হয় তাৰপিছত চোৱা উপলব্ধ সুবিধাসমূহৰ ধাৰাবাহিকতাক স্থায়িত্ব শব্দৰে বুজোৱা হয় হয় উপলব্ধ যিমানবোৰ সুবিধা থাকে সেই ধাৰাবাহিকতাক কি বুলি কোৱা হ'ব স্থায়িত্ব শব্দৰে বুজোৱা হয় বিত্তীয় পৰিস্থিতি আৰু মানৱ সম্পদসমূহ উন্নয়নৰ হকে প্ৰয়োগ কৰোঁতে ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থৰ প্ৰতি ধীৰ ৰাখিব লাগিব হয় আমি যদি কিবা এটা সম্পদ আছে সেই সম্পদবোৰ যদি আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে নাৰাখো তেনেহলে কি হৈ যাব এই সম্পদসমূহ ভৱিষ্যত প্ৰজন্মই ব্যৱহাৰ কৰিবই নোৱাৰিব হয়নে তো তাৰ কাৰণে কি কৰিব লাগিব ভৱিষ্যত প্ৰজন্মৰ কাৰণে সংৰক্ষণ কৰিব লাগিব হয়নে কাৰণ এইবোৰৰ অপব্যৱহাৰৰ ফলত ভৱিষ্যত প্ৰজন্ম এনেবোৰ সম্পদৰ পৰা বঞ্চিত হ'ব পাৰে হয় যদি আমি অধিক ব্যৱহাৰ কৰো সম্পদসমূহ যদি শেষ কৰি দিও তেনেহলে ভৱিষ্যত প্ৰজন্মই কি ব্যৱহাৰ কৰিব এই সম্পদসমূহ তেওঁলোকে ব্যৱহাৰে কৰিব নোৱাৰিব বুজি পাইছা তো তাৰ কাৰণে আমি কি সংৰক্ষণ কৰিব লাগিব অৰ্থাৎ উন্নয়নৰ হকে সম্পদ অপব্যৱহাৰৰ ফলত মানৱ উন্নয়ন পৰিক্ৰমাটোৱে ক্ষণস্থায়ী হৈ পৰিব পাৰে বুজি পাইছা তাৰপিছত চোৱা সমাজ এখনৰ উৎপাদন মানে হৈছে সমাজখনৰ প্ৰতিজন সদস্যই নিজ নিজ শাৰীৰিক আৰু বৌদ্ধিক শ্ৰমৰ বিনিময়ত সৃষ্টি কৰা মুঠ সম্পদৰাজি হয় সম্পদ উন্নয়ন মানে হ'ল এই প্ৰতিজন ব্যক্তিয়ে নিজ নিজ শাৰীৰিক আৰু বৌদ্ধিক শ্ৰমৰ বিনিময়ত সৃষ্টি কৰা সম্পদৰ মুঠ সম্পদৰাজি তাৰপিছত চোৱা বিকল্প পথ নিৰ্বাচনৰ পৰিসৰেই হৈছে ক্ষমতা ব্যক্তিগত যোগ্যতা আৰু স্বাধীনতাৰ পৰা ক্ষমতাৰ সৃষ্টি হয় মানুহে নিজ নিজ যোগ্যতাৰ পৰিসৰতহে বিকল্প কৰ্ম বাছি ল'ব পাৰে বুজি পালা তো এই কুৱেশ্যনটো আশা কৰো তোমালোকে বুজি পাইছা হয় মানৱ সম্পদ উন্নয়নৰ মূল উপাদান কেইটা কি কি আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 2 নম্বৰ কুৱেশ্যনটো 2 নম্বৰ কুৱেশ্যনটো আমাক কৈছে মানৱ সম্পদ উন্নয়ন সূচাংকৰ ভিত্তিত দেশসমূহক কিদৰে শ্ৰেণী বিভক্ত কৰা হৈছে এই কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন 2019 চন আৰু 2024 চনত আহিছিল হয় মানৱ সম্পদ উন্নয়ন সূচাংকৰ ভিত্তিক দেশসমূহক কিদৰে শ্ৰেণী বিভক্ত কৰা হৈছে 2019 আৰু 2024 চনত আহিছিল উত্তৰটো চোৱা মানৱ সম্পদ উন্নয়ন সূচাংকৰ দ্বাৰা বিশ্বৰ দেশসমূহক 3টা শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে আমি এমসিকিউটো পাইছিলো হয় মানৱ সম্পদ উন্নয়ন সূচাংকৰ ভিত্তিত দেশসমূহক কেইটা শ্ৰেণীত বিভক্ত কৰা হৈছে 3টা শ্ৰেণীত বিভক্ত কৰা হৈছে হয় শ্ৰেণীসমূহ হল চোৱা আমি প্ৰতিটো শ্ৰেণী এই 3টা শ্ৰেণীৰ কথা আলোচনা কৰিম প্ৰথমটো চোৱা ক নম্বৰ উচ্চ সূচাংকৰ দেশ হয় উচ্চ সূচাংকৰ দেশ কোনবোৰ দেশক উচ্চ সূচাংকৰ দেশক অন্তৰ্ভুক্ত কৰা হয় চোৱা যিবোৰ দেশৰ মানৱ সম্পদ উন্নয়নৰ সূচাংক 0.8 অথবা তাতকৈ অধিক তেনে দেশসমূহ এই শ্ৰেণীৰ অন্তৰ্গত হয় যিবোৰ দেশৰ মানৱ সম্পদ উন্নয়নৰ সূচাংক 0.8 বা 0.8তকৈ বেছি সেইবোৰ দেশ উচ্চ সূচাংকৰ দেশ বুলি কোৱা হ'ব বা এই উচ্চ সূচাংকৰ দেশৰ উচ্চ সূচাংকৰ ভাগত অন্তৰ্ভুক্ত হ'ব বুজি পাইছা তাৰপিছত পৃথিৱীৰ 57খন দেশ এই শ্ৰেণীৰ অন্তৰ্গত বিশ্বৰ প্ৰথম 10টা স্থানত থকা এই শ্ৰেণীৰ দেশসমূহ হ'ল প্ৰথম 10টা দেশসমূহ হ'ল চোৱা একাধিক্ৰমে নৰৱে আইচলেণ্ড অষ্ট্ৰিয়া লাক্সেমবাৰ্গ
কানাডা, ছুইডেন, ছুইজাৰলেণ্ড, আয়াৰলেণ্ড, বেলজিয়াম আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ হয়। এইকেইটা হ'ল প্ৰথম 10টা দেশ যি উচ্চ সূচাংকৰ দেশৰ অন্তৰ্ভুক্ত। বুজি পাইছা? নেক্সট চাওঁ খ নম্বৰটো হ'ল প্ৰথমতে আমি উচ্চ সূচাংকৰ দেশবোৰ আলোচনা কৰিলোঁ। প্ৰথম শ্ৰেণীটো হ'ল উচ্চ সূচাংকৰ দেশ। খ নম্বৰটো চোৱা মধ্য সূচাংকৰ দেশ। চোৱা মধ্য সূচাংকৰ দেশ কোনবোৰ? যিবোৰ দেশৰ মানৱ সম্পদ উন্নয়নৰ সূচাংক 0.5 পৰা 0.8 ভিতৰত, তেনে দেশসমূহ এই শ্ৰেণীৰ অন্তৰ্ভুক্ত হয়। আৰু মধ্য সূচাংক কি হ'ব? যোনবোৰ দেশৰ মানৱ সম্পদ উন্নয়নৰ সূচাংক 0.5 পৰা 0.8 তাৰ ভিতৰত, সেইবোৰ এই মধ্য সূচাংকৰ দেশৰ অন্তৰ্ভুক্ত হ'ব। বুজি পাইছা? সাধাৰণতে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত গঢ় লোৱা ৰাষ্ট্ৰসমূহ এই শ্ৰেণীৰ অন্তৰ্গত হোৱা দেখা যায়। আৰু বেছিভাগ কোনবোৰ দেশ এই শ্ৰেণীত হোৱা দেখা যায়? যিবোৰ দেশ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত গঢ় লৈছে। তাৰপিছত চোৱা 1990 চনত ছোভিয়েট ৰাছিয়াৰ বিভাজনৰ পৰা উদ্ভৱ হোৱা ভালেমান নতুন ৰাষ্ট্ৰ ইয়াৰ অন্তৰ্গত হোৱা দেখা যায়। হয়, যেতিয়া 1990 চনত ছোভিয়েট ৰাছিয়া বিভাজন হৈছিল, এই বিভাজনৰ পিছত যিবোৰ দেশ নতুনকৈ গঢ় লৈছিল, সেই বেছিভাগ দেশে এই মধ্য সূচাংকৰ দেশত অন্তৰ্ভুক্ত হোৱা দেখা যায়। বিশ্বত এই শ্ৰেণীৰ অন্তৰ্গত দেশৰ সংখ্যা 88খন। অ'কে, তাৰপিছত চোৱা গ নম্বৰটো হ'ল নিম্ন সূচাংকৰ দেশ। আমি উচ্চ সূচাংক, মধ্য সূচাংক আৰু এতিয়া গ নম্বৰটো নিম্ন সূচাংকৰ দেশ। নিম্ন সূচাংকৰ দেশ কোনবোৰ হ'ব? যিবোৰ দেশৰ মানৱ সম্পদ উন্নয়নৰ সূচাংকৰ মান 0.5তকৈ কম হয়। আমি নিম্ন সূচাংকৰ দেশ কোনটো পাইছে? কোনটো হয়? 0.5, কিন্তু তাতকৈ যেতিয়া কম থাকিব ন, তো সেইবোৰ দেশ কি হ'ব? নিম্ন সূচাংকৰ দেশৰ অন্তৰ্ভুক্ত হ'ব। তেনে দেশসমূহ এই শ্ৰেণীৰ অন্তৰ্গত। দুৰ্ভিক্ষ, মাৰি মৰক আদি সমস্যাৰে জৰ্জিত দেশসমূহ ইয়াৰ অন্তৰ্ভুক্ত হয়। যিবোৰ দেশত অতিকৈ দুৰ্ভিক্ষ, মাৰি মৰক সমস্যাবোৰ থাকে, সেইবোৰ দেশ কি এই নিম্ন সূচাংকৰ দেশৰ অন্তৰ্গত। বিশ্বত এনে দেশৰ সংখ্যা 32খন হয়। বিশ্বত এনে দেশৰ সংখ্যা কিমান? 32খন। বুজি পালা? তো আশা কৰোঁ তোমালোকে এই প্ৰশ্নটো বুজি পাইছা আৰু উত্তৰটো তোমালোকে বুজি পাইছা। তোমালোকে জাষ্ট মনত ৰাখিব লাগে তিনিটা: উচ্চ সূচাংক, মধ্য সূচাংক আৰু নিম্ন সূচাংক। উচ্চ সূচাংক কিমান হ'ব? 0.8 বা তাতকৈ বেছি, আৰু মধ্য সূচাংক হ'ব 0.5 পৰা 0.8 ভিতৰত যোনবোৰ থাকিব, আৰু নিম্ন সূচাংক হ'ব কি? 0.5 তলত যোনবোৰ থাকিব। হয়, বুজি পাইছা? নেক্সট কুৱেশ্যন আগবাঢ়ো। আশা কৰোঁ তোমালোকৰ এই প্ৰশ্নকেইটা তোমালোকৰ আৰু পিছত আৰু পঢ়িব দৰকাৰ নাই, জাষ্ট এক্সামৰ আগৰ দিনা চাই গ'লে হৈ যাব। অ'কে, নেক্সট কুৱেশ্যন চোৱা, 3 নম্বৰ কুৱেশ্যন। মানৱ সম্পদ উন্নয়নৰ মাপকাঠি কি? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, কাৰণ 2015 আৰু 2018 চনত এই কুৱেশ্যনটো আহিছিল। মানৱ সম্পদ উন্নয়নৰ মাপকাঠি কি? উত্তৰটো চোৱা, দেশ এখনৰ স্বাস্থ্য, শিক্ষা আৰু সম্পদৰ সন্নিধ প্ৰাপ্তিৰ লেখেৰে দেশখনৰ মানৱ সম্পদ উন্নয়ন সূচাংক নিৰূপণ কৰা হয়। হয়, দেশ এখনৰ কি? স্বাস্থ্য, শিক্ষা আৰু সম্পদৰ সন্নিধ প্ৰাপ্তিৰে কি কৰা হয়? মানৱ সম্পদৰ সূচাংক নিৰ্ণয় কৰা হয়। বুজি পাইছা? তাৰপিছত চোৱা, মানৱ সম্পদ উন্নয়নৰ এই তিনিটা ক্ষেত্ৰত হোৱা প্ৰগতি তথ্য অনুসৰি দেশ এখনে প্ৰতিটো শিতানত ন্যূনতম 0 পৰা অধিকতমত কৰ ভিতৰত অগ্ৰগতি সমানুপাতিক গণনাংক লাভ কৰে। এনেদৰে তিনিওটা শিতানত পোৱা গণনাংকৰ ৰাশিটোৱে ৰাষ্ট্ৰখনৰ মানৱ সম্পদ উন্নয়নৰ সামগ্ৰিক সূচাংক ৰূপে গ্ৰহণ কৰা হয়। হয়, যি দেশৰ যি আছে, স্বাস্থ্য আছে, শিক্ষা আছে আৰু সম্পদ আছে, এই দেশ এখনৰ এইকেইটা থাকিব, তাৰ যি গণনা হ'ব, এই সূচাংকৰ মানৱ সম্পদ উন্নয়ন সূচাংকৰ গণনা হ'ব। এই গণনা মতে কি কৰা হ'ব? এই দেশটো কোনটো শ্ৰেণীত পৰিব? উচ্চ হ'ব নে মধ্য হ'ব নে নিম্ন হ'ব, তাক নিৰ্ণয় কৰা হয়। বুজি পাইছা? এই অনুসৰি সূচাংক 1 সংখ্যাৰ ওচৰ চাপি যোৱা দেশ এখন মানৱ সম্পদ উন্নয়নৰ পৰ্যায় উচ্চ হোৱাৰ বিপৰীতে শূন্যৰ ওচৰত থকা সূচাংকই সংশ্লিষ্ট দেশখনৰ উন্নয়নৰ পৰিক্ৰমাৰ নিম্ন পৰ্যায়ত থকা অৰ্থ বহন কৰে। হয়, তাৰপিছত কি কৈছে? যে যিবোৰ দেশৰ যি মানৱ সম্পদ উন্নয়নৰ সূচাংক 1ৰ ফালে আগবাঢ়ি যাব, হয় নাই? এইটো চোৱা তোমালোকে, যেতিয়া আমি স্কেল এটাত চাওঁ, 1 আছে আৰু ইয়াতে কি আছে? আমাৰ 0 আছে, হয় নাই? যেতিয়া দেশ এখনে ইফালে আগবাঢ়ি যাব ন, 0.8, 0.9, 0. এনেকৈ গৈ 1 হ'ব, ইফালে যেতিয়া আগবাঢ়ি যাব, তো দেশখন কি হ'ব? উন্নয়ন দেশ বুলি ক'ব। হয়,
মানৱ সম্পদ উন্নয়ন বুলি ক'ব আনহাতে যোনটো দেশৰ সূচাংক তলফালে নামি যাব হয়নে 0.4 হ'ব হয়নে 0.4 হ'ব বা 0.3 হ'ব তো সেইবোৰ দেশৰ কি হ'ব মানৱ সম্পদ উন্নয়ন কি হ'ব নিম্ন বুলি কোৱা হ'ব বুজি পাইছা অলৰেডি আমি আলোচনা কৰিলো আগৰ প্ৰশ্নটোত তো আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহো নেক্সট কোৱেশ্চনবোৰ হ'ল 5 মাৰ্ক কমন কোৱেশ্চনছ ফৰ 2025 হয় আমি 3 নম্বৰীয়াবোৰ আলোচনা কৰিলো আশা কৰো তোমালোকে গুটেকিটা প্ৰশ্নই বুজি পাইছা যদি বুজি পোৱা নাই তেনেহলে কমেন্ট কৰি জনাবা লাগিলে মই আৰু এটা ভিডিও বনাই আৰু ধুনিয়াকে তোমালোকক বুজাবলৈ চেষ্টা কৰিম বুজি পাইছা নেক্সট কোৱেশ্চন আগবাহো নেক্সট হ'ল 5 মাৰ্ক কমন কোৱেশ্চনছ ফৰ 2025 প্ৰথম কোৱেশ্চনটো চোৱা মানৱ সম্পদ উন্নয়নৰ ধাৰণাটো কোনে আগবঢ়াইছিল আমি সকলোৱে জানো ডক্টৰ মেহবুবুল হকে একেবাৰে তোমালোকৰ মুখস্থ হৈ যাব লাগে এতিয়া ডক্টৰ মেহবুবুল হকে মানৱ সম্পদ উন্নয়নৰ ধাৰণাটো আগবঢ়াইছিল তাৰ পিছত চোৱা তেও এই ধাৰণাটো কেনেদৰে বৰ্ণনা কৰিছিল এই কোৱেশ্চনটো 2014 আৰু 2019 চনত আহিছিল তাৰ পিছত আমাক ক'ব দিছে যে তেও এই ধাৰণাটো কেনেদৰে বৰ্ণনা কৰিছিল হয় উত্তৰটো চোৱা মানৱ সম্পদ উন্নয়ন ধাৰণাটো ডক্টৰ মেহবুবুল হক নামৰ সমাজ বিজ্ঞানীজনে আগবঢ়াইছিল হয় আৰু ডক্টৰ মেহবুবুল হক কি আছিল তেও এজন আছিল সমাজ বিজ্ঞানী আছিল বুজি পাইছা এখিনিলৈ হ'ল তাৰ পিছত এতিয়া আমি আলোচনা কৰিম তেও এই ধাৰণাটো কেনেদৰে বৰ্ণনা কৰিছিল উত্তৰটো চোৱা মেহবুবুল হকৰ সংজ্ঞা অনুসৰি প্ৰতিজন মানুহে নিজ নিজ ইচ্ছা আৰু অৰ্হতা অনুসৰি নিজ নিজ জীৱন যাপনৰ পদ্ধতিৰ উন্নতি সাধনৰ উদ্দেশ্যে বিভিন্ন সামাজিক অৰ্থনৈতিক সাংস্কৃতিক ক্ষেত্ৰসমূহত বাধাহীন অংশগ্ৰহণৰ সুযোগ উপভোগ কৰাকে উন্নয়ন বোলা হয় বুজি পাইছা তেওঁৰ মতে উন্নয়ন কি যে প্ৰতিজন ব্যক্তিয়ে নিজ নিজ ইচ্ছা অনুসৰি অৰ্হতা অনুযায়ী নিজ নিজ জীৱন যাপন পদ্ধতিৰ উন্নতিৰ সাধনৰ উদ্দেশ্যে সামাজিক হওক অৰ্থনৈতিক হওক সাংস্কৃতিক হওক সকলো ক্ষেত্ৰতে কি হ'ব বাধাহীন অংশগ্ৰহণ সুযোগ উপভোগ কৰাকে কি বুলি কোৱা হ'ব উন্নয়ন বোলা হয় বুজি পাইছা তাৰ পিছত চোৱা তেওঁৰ এই সংজ্ঞাত মানুহক কেন্দ্ৰ কৰিহে অৰ্থাৎ সমাজৰ বৃহৎ অংশটোৰ স্বাৰ্থ আগত ৰাখিহে উন্নয়ন লক্ষ্য স্থিৰ কৰাৰ কথা কোৱা হৈছে মানুহৰ ৰুচি ইচ্ছা অথবা যোগ্যতাসমূহ সময় অনুসৰি সলনি হয় হয় মানুহৰ যি ৰুচি আছে ইচ্ছা আছে অথবা যি যোগ্যতাসমূহ আছে এই সকলো সময় অনুসৰি কি হয় সলনি হয় এনে পৰিৱৰ্তনশীল ৰুচিবোধৰ লগত সংগতিপূৰ্ণ গতিশীল আৰ্থ-সামাজিক ব্যৱস্থা এটাইহে আচল অৰ্থত উন্নয়ন সোপান ৰচিব পাৰে ডক্টৰ হকৰ সংজ্ঞাত অৰ্থপূৰ্ণ জীৱন উন্নয়নৰ আধাৰ বুলি কোৱা হৈছে হয় আৰু ডক্টৰ হকৰ সংজ্ঞাত অৰ্থপূৰ্ণ জীৱন উন্নয়নৰ আধাৰ বুলি কোৱা হৈছে যদি অৰ্থ আছে অৰ্থপূৰ্ণ জীৱন আছে তেতিয়াহে কি হ'ব উন্নয়ন হ'ব আৰু উন্নয়নৰ আধাৰ বুলি কোৱা হৈছে বুজি পাইছা তাৰ পিছত চোৱা সুস্বাস্থ্য অৰ্হতা বিকাশৰ সামৰ্থ্য সমাজ পৰিক্ৰমাৰ অংশগ্ৰহণ আৰু লক্ষ্যত উপনীত হোৱাৰ যোগ্যতা সম্পন্ন উদ্দেশ্যধৰ্মী জীৱনক এই শ্ৰেণীৰ অৰ্থপূৰ্ণ জীৱন বুলি ধৰা হয় হয় তাৰ পিছত কি কৈছে যে সুস্বাস্থ্য অৰ্হতা বিকাশৰ সামৰ্থ্য সমাজ পৰিক্ৰমাত অংশগ্ৰহণ আৰু লক্ষ্যত উপনীত হোৱাৰ যোগ্যতা সম্পন্ন উদ্দেশ্যধৰ্মী জীৱনক কি বুলি কোৱা হৈছে এই ক্ষেত্ৰত অৰ্থপূৰ্ণ জীৱন বুলি ধৰা হয় বুজি পালা আশা কৰো তোমালোকে এই প্ৰশ্নটো আৰু লগতে উত্তৰটো বুজি পাইছা তো আজিলৈ আমাৰ চেপ্টাৰ নম্বৰ যি 4 টো আছে 4 টো কমপ্লিট হ'ল ওকে যি ইউনিট 2 আছিল ইউনিট 2 টো আমাৰ কমপ্লিট হ'ল নেক্সট ভিডিঅ'বোৰ আমাৰ আহিব ইউনিট 3 হয় হিউমেন এক্টিভিটিজ ইংলিছ মিডিয়ামৰ কাৰণে আৰু এই ইউনিট 3 পৰা টোটেল মাৰ্ক আহিব তোমালোকৰ 8 মাৰ্ক আহিব 8 নম্বৰ আহিব কিন্তু অসমীয়া মিডিয়ামৰ কাৰণে এই ইউনিট যি 3 আছে হিউমেন এক্টিভিটিজ ইয়াৰ অন্তৰ্গত আকৌ কি আছে তিনিটা চেপ্টাৰ আছে তো প্ৰতিটো চেপ্টাৰৰ কথাই আমি কমন কোৱেশ্চন আনসাৰ অতি সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'বোৰ অতি সহজতে বনাবলৈ চেষ্টা কৰিম নেক্সট কোৱেশ্চনবোৰ আহিব ইউনিট 3 কোৱেশ্চন চেপ্টাৰ নম্বৰ 5 তাৰ পিছত চেপ্টাৰ নম্বৰ 6 তাৰ পিছত চেপ্টাৰ নম্বৰ 7 আহিব ওকে তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল পালা তেনেহলে ভিডিঅ'টো এটা লাইক কৰি দিয়া আৰু কমেন্ট কৰি জনাবা যে তোমালোকে ভিডিঅ'টো কেনে পালা আৰু যি সিৰিজটো ষ্টাৰ্ট হৈছে কমন কোৱেশ্চন আনসাৰৰ তোমালোকে কেনে পাই আছা নে কিবা ভুল পাই আছা নে কিবা বেয়া পাই আছা তোমালোকে সকলোবোৰ কমেন্ট কৰি জনাব পাৰা আৰু তোমালোকে তোমালোকৰ বন্ধু বান্ধৱী সকললৈ ভিডিঅ'টো শেয়াৰ কৰিবা যিমান পাৰা শেয়াৰ কৰিবা আমাৰ ইউনিট 2 টো কমপ্লিট হ'ল নেক্সট আমি ইউনিট 3 ইউনিট 4 ইউনিট 5 যি আছে সেইবোৰ কমপ্লিট কৰিম তাৰ পিছত আমি পাৰ্ট বি লৈ যাম ওকে তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই